হেল্ল' বন্ধু বান্ধৱীসকল, আপোনালোকে কেনে আছে? আশা কৰোঁ ভালে আছে। আপোনালোকৰ কাৰণে আজি আৰু এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আপোনালোকে যদি আপোনালোকৰ চৰকাৰী ঘৰৰ লিষ্টত নাম আছে, তেনেহ'লে আপোনালোকে কেনেকৈ সেইটো চেক কৰিব, কেনেকৈ আইডিটো ওলাব আৰু কাৰ কাৰ নাম আছে সেইবিলাক চাব পাৰিব। সেইটোৰ কাৰণে আপোনালোকে যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰিব। যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি আপোনালোকে ইয়াতে চিম্পলি চাৰ্চ কৰি দিব rhreporting.nice.in। এইখিনি লিখি চাৰ্চ কৰি দিব। এইখিনি লিখি চাৰ্চ কৰি দিয়াৰ লগে লগে আপোনালোকে এইটো ইণ্টাৰফেচ দেখাব, F.6 FTO ট্ৰানজেকশ্যন চামাৰী, এইটো দেখা পাব। এইটো লিংকত ক্লিক কৰি দিব। এইটো লিংকত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ পেজটো অলপ সময় লোডিং ল'ব। লোডিং লোৱাৰ পিছত এইটো মেইন ৱেবছাইটত আহি যাব, F.6 FTO ট্ৰানজেকশ্যন চামাৰী। এইটো ইয়াতে আপোনালোকে দুটা চিষ্টেম দেখা পাব, এজ পাৰ জেনেৰেটেড। প্ৰথমতে আছে এজ পাৰ জেনেৰেটেড ফাইনেন্সিয়েল ইয়াৰ, দ্বিতীয় নম্বৰত আছে আপোনালোকৰ এজ পাৰ চেংচন ফাইনেন্সিয়েল ইয়াৰ। আপোনালোকে যিটো প্ৰথমত যিটো আছে সেইটোত ক্লিক কৰি দিব, টিক মাৰ্ক দি দিব। 2 নম্বৰত টিক মাৰ্ক দিব নালাগে, 1 নম্বৰত টিক মাৰ্ক দি দিব। 1 নম্বৰত টিক মাৰ্ক দিয়াৰ পিছত আপোনালোকে যিহেতু ইয়াতে চিলেক্ট দেখা পাব, চিলেক্টত ক্লিক কৰি ইয়াতে একেবাৰে তলত যিটো আছে 2023-24 এইটোত ক্লিক কৰি দিব। সেইটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে এইটো ইণ্টাৰফেচ দেখা পাব। তলফালে স্ক্ৰল ডাউন কৰিব, তলফালে স্ক্ৰল ডাউন কৰিলে ইয়াতে কেইটামান আপোনালোকে ইয়াতে অপশ্যন দেখা পাব। প্ৰথমতে আছে প্ৰধানমন্ত্ৰী আৱাস যোজনা, এইটো দেখা পাব। 2 নম্বৰত আছে আপোনালোকৰ IAY নিউ কনষ্ট্ৰাকশ্যন। এনেকৈ আপোনালোকে কেইটামান অপশ্যন দেখা পাব। প্ৰথমৰ যিটো আছে সেইটোত টিক মাৰ্ক দি দিব। এইটো টিক মাৰ্ক দিয়াৰ পিছত আপোনালোকে এইটো ইণ্টাৰফেচ দেখা পাব। ষ্টেট আছে, আপোনালোকে নিজৰ নিজৰ ষ্টেটটো চিলেক্ট কৰি দিব। যাৰ যিটো ষ্টেট হয় ষ্টেটটো চিলেক্ট কৰি দিব। ষ্টেটটো ভালকৈ চিলেক্ট কৰি দিয়াৰ পিছত এইটো ইণ্টাৰফেচ দেখা পাব। ইয়াতে আছে আপোনালোকৰ ডিষ্ট্ৰিক্ট, ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি দিব। যাৰ যিটো ডিষ্ট্ৰিক্ট হয় ষ্টেট অনুসৰি ডিষ্ট্ৰিক্ট দেখা পাব। নিজৰ নিজৰ ডিষ্ট্ৰিক্টবিলাক ইয়াতে চিলেক্ট কৰি দিব। ডিষ্ট্ৰিক্ট চিলেক্ট কৰি দিয়াৰ পিছত আপোনালোকে আকৌ নতুন ইণ্টাৰফেচ এটা অ'পেন হ'ব। তাৰপিছত আছে ব্লক, আপোনাৰ ব্লকটো ইয়াতে চিলেক্ট কৰি দিব। যাৰ যিটো ব্লক হয় ব্লকটো ইয়াতে চিম্পলি ব্লকৰ ইফালে যিটো নম্বৰ আছে সেই নম্বৰ কেইটাত টাচ কৰিব আপোনালোকে। ব্লকৰ যিটো নেম আছে নেমৰ ওপৰত টাচ কৰিলে নহ'ব। তাৰপিছত এইটো ইণ্টাৰফেচ দেখা পাব, আপোনালোকৰ ডিষ্ট্ৰিক্ট, ব্লক নেম, ফাইনেন্সিয়েল স্কিম, বেনিফিচিয়াৰী, এমাউণ্ট এনেকৈ দেখা পাব। আপোনালোকে এনেকৈ এমাউণ্ট দেখা পাব, কোনে কিমান টকা পালে আৰু কাৰ কাৰ নাম আছে। আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰিলে সকলোখিনি তথ্য ইয়াতে দেখা পাব। আপোনালোকে এনেকৈ চাব পাৰিব। আৰু কেনেকৈ এইটো ডাউনলোড কৰিব বা প্ৰিণ্ট কৰিব সেইটো আপোনালোকক দেখাই দিম। আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰি যাব আৰু ইয়াতে এনেকৈ আপোনালোকে চেক কৰিব পাৰিব কাৰ কিমান নাম আছে, ক'ত নাম আছে, কোনটো ID হয়, কিমান টকা চেংচন হ'ল, এই গোটেইখিনি ইয়াতে চাব পাৰিব। আপোনালোকে এইটো একেবাৰে তলত যাব, স্ক্ৰল ডাউন কৰি কৰি একেবাৰে তলফালে যাব। তলফালে আহিলে এনেকুৱা আপোনালোকে দেখা পাব ডাউনলোড এক্সেল আৰু এটা আছে ডাউনলোড PDF। আপোনালোকে ডাউনলোড PDF ক্লিক কৰি PDF-ত এইটো ডাউনলোড হৈ যাব আৰু এক্সেলত ক্লিক কৰিলে এক্সেলত এইটো ডাউনলোড হৈ যাব। আপোনালোকে কি কৰিব, PDF যিটো আছে ডাউনলোড PDF সেইটোত ক্লিক কৰি দিব। ডাউনলোড PDF ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ এইটো যিটো PDF হয়, যিকেইটা নাম আছে গোটেইকেইটা ইয়াতে PDF অনুসৰি এইটো ডাউনলোড হ'ব। তো সেইটো যদি আপোনালোকে ক্লিক কৰি দিয়ে তেনেহ'লে আপোনালোকে আকৌ নতুন ইণ্টাৰফেচ এটা দেখা পাব, নিউ এনেকুৱা দেখা পাব। আপোনালোকে ডাউনলোডত ক্লিক কৰি দিব। ডাউনলোড ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে কোনটো ফোল্ডাৰত সেইটো অ'পেন কৰিব সেইটোত টিক মাৰ্ক দি দিব। আপোনালোকে এনেকৈ সেইটো ডাউনলোড কৰিব এনেকৈ দেখা পাব, FTO জেনেৰেল চাইন ভেৰিফাইড ৰিপৰ্ট PDF এনেকৈ দেখা পাব। তো এইটো PDF-টো ডাউনলোড হৈ গ'ল। আপোনালোকে ইয়াতে চাব পাৰিব, ইয়াতে যদি কোনো এটা পেজ আপোনালোকে প্ৰিণ্ট কৰিব বিচাৰে সেইটো প্ৰিণ্ট কৰিব পাৰিব আৰু ইয়াৰ পৰাই চাব পাৰিব আপোনালোকৰ নাম আছে নে নাই। 2023-24 যিকেইটা নাম হয় গোটেইকেইটা ইয়াতে শ্ব' কৰিব। এইটো হ'ল চেংচন হোৱা যিটো পইচা হয় ৰেছ, সেইটো ইয়াতে দেখা পাব। এমাউণ্ট, কোনে কিমান এমাউণ্ট পালে গোটেইখিনি ইয়াতে তথ্য আপোনালোকে দেখা পাব। এইটো এনেকৈ আপোনালোকে চাব পাৰিব আপোনালোকৰ নাম আছে নে নাই এনেকৈ চাব পাৰিব। তো নিশ্চয় আপোনালোকে ভিডিঅ'টো ভাল পালে, নিশ্চয় ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো বজাই দিব। যিমান পাৰে বেছি বেছিকৈ শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে নতুন নতুন ভিডিঅ' দিয়াৰ পিছত আপোনালোকে সেইটো সোনকালে চাব পাৰে আৰু
সকলোৰে আগত আপোনালোকে সেইটো কৰিব পাৰে